Hello guys, welcome to my another mini blog. ৰাতিপুৱা শুই উঠি ল'ৰা ছোৱালীকেইটাক পঠোৱাৰ পিছত পানী দুগিলাচ খাই এয়া দেখিছেনে কণীকেইটা গৰম মানে বইল হ'বলৈ পাতি দিলোঁ আৰু এফালে চাহ আৰু এফালে সেৱৈ এইখিনি আমি ব্ৰেকফাষ্ট কৰি পিনি গুচি গ'লোঁ মই জিমৰ পৰা অহাৰ পিছত এয়া অকণমান ভাবিলোঁ কি চিকেন আৰু মটৰ পোলাও বনাই দিওঁ কিন্তু আৰু মোৰ ল'ৰাটোৱে চিকেন মটন এইবিলাক একোৱেই ভাল নাপায় তাৰ আকৌ ফেভৰেট হৈছে আলু এয়া দেখিছেনে এইখিনি মটৰ মই যোৱা বছৰে ৰেফ্ৰিজাৰেট কৰি ৰাখিছিলোঁ ইমান ধুনীয়া হৈ আছে গোটেই বছৰটো এবাৰ মটৰ খালোঁ কিন্তু দেই ল'ৰাটোৰ কাৰণে আলু তৰকাৰী বনালোঁ আৰু এয়া দেখিছেনে জিমত লগৰ মানুহ এগৰাকীয়ে আনি দিছিলে আলিগড়ৰ ফেমাছ বিস্কুট আৰু এয়া হৈছে বাদামৰ গজক ইমানেই টেষ্টি আপোনাক কৈছোঁ নহয় আলিগড় আহিলে কেতিয়াবা ট্ৰাই কৰিব আৰু এইফালে চালাড আৰু পিঁয়াজ কাটি ল'লোঁ এইফালে দেখিছেনে পোলাওখিনিও ৰেডি হৈ গ'ল আৰু এতিয়া ভাবিলোঁ কি জল্দি দুপৰীয়া ভাতটো খাই লওঁ কাৰণ কেলে আজি মই কুৰিয়াৰ এটা কৰিবলৈও যোৱা কথা আছে ভাত চাত খাই মেলি তললৈ নামি গ'লোঁ দেখিছেনে গাৰ্ডেনত ইমান ডাঙৰ জবা ফুলৰ গছজোপা বান্দৰে ভাঙি থৈ গুচি গ'ল ইয়াত যে বান্দৰে বহুতেই আমনি কৰে আচলতে মোৰ ইউনিভাৰ্চিটি চেঞ্জ কৰিব লাগে মাইগ্ৰেশ্যন কৰিব লাগে এইখন মই এয়া যাওঁ এতিয়া কুৰিয়াৰ কৰি পিনি শিৱসাগৰলৈ পঠিয়াব লাগে তাৰ পৰা এয়া দেখিছেনে কুৰিয়াৰ কৰিলোঁ কৰাৰ পিছত আহি গধূলি চাহ বনাই চাহ খালোঁ